সোমবাৰৰ পৰা আন এক অভিযান 15 পৰা 18 বছৰ বয়সৰ ব্যক্তিক টিকাকৰণ জিলাই জিলাই অতিৰিক্ত কোভিড টিকাকৰণ কেন্দ্ৰ স্থাপন দেশত অমিক্ৰণৰ দ্ৰুত সংক্ৰমণ হৈছে যদিও এই পৰ্যন্ত অমিক্ৰণ শক্তিশালী হৈ উঠা নাই কিন্তু সংক্ৰমণ ক্ষমতালৈ লক্ষ্য ৰাখি দিল্লী পশ্চিম বংগ চৰকাৰে লৈছে কেতবোৰ ব্যৱস্থা অসমতো কোভিডৰ টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ স্বাস্থ্য বিভাগ উঠি পৰি লাগিছে প্ৰথম পৰ্যায়ত টিকাকৰণ সম্পূৰ্ণ হৈ দ্বিতীয় পৰ্যায়ত টিকাকৰণ অন্তিম পৰ্যায়ত তাৰ মাজতে 15 পৰা 18 বছৰ বয়সৰ ব্যক্তিক টিকাকৰণৰ বাবে ৰাজ্য চৰকাৰে চলাইছে যুদ্ধকালীন প্ৰস্তুতি প্ৰতিখন জিলাত 15 পৰা 20টা অতিৰিক্ত কোভিড টিকাকৰণ কেন্দ্ৰ গুৱাহাটীত থাকিব 15টা অতিৰিক্ত চিভিচি নিয়োজিত হ'ব 15 গৰাকী চিকিৎসক 60 গৰাকী এএনএম নাৰ্ছ এই টিকাকৰণ অভিযানৰ উদ্বোধনী কৰিব দুলিয়াজানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই স্কুল কলেজ শিক্ষানুষ্ঠান এই সমূহত আমি 3 তাৰিখৰ পৰা যি ভ্যাকচিন আৰম্ভ কৰিম এই ভ্যাকচিন 7 দিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ টাৰ্গেট লৈছো অৱশ্যে স্কুল কলেজত নপঢ়াকে যদি কোনোবা বাহিৰত আছে তেওঁলোকৰ কাৰণেও আমাৰ জেনেৰেল যিটো ভ্যাকচিন চেণ্টাৰ থাকিব সেই ফুকিয়া কাউণ্টাৰ থাকিব 15 to 18 কাৰণে কোভাক্সিন দিম কোভাক্সিনৰ সেকেন্ড ড'জটো লোৱাৰ টাইম হৈছে 28 দিনৰ পৰা 42 দিন সেকেন্ড ড'জো আমি সেই ধৰণে তেওঁলোকক দিম স্বাস্থ্য বিভাগে ঠিৰাং কৰা টিকাকৰণৰ লক্ষ্য পূৰণ হ'লে ই হ'ব আন এক বৃহৎ সকাহ বিদ্যুৎ শইকীয়া ৰিপৰ্ট প্ৰাগ নিউজ